নমস্কাৰ দৰ্শকবৃন্দ, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। দৰ্শকবৃন্দ, কাইলৈ জেঠ মাহৰ শেষৰটো দিন আৰু শনিবাৰ হৈছে শনি দেৱতাৰ দিন। শনিদেৱক কৰ্মৰ বিচাৰক বুলি কোৱা হয়। সকলো গ্ৰহৰ ভিতৰতে শনিদেৱ একমাত্ৰ গ্ৰহ, যিয়ে ব্যক্তিক তেওঁ কৰ্মৰ অনুসৰি ফলাফল প্ৰদান কৰে। ভাল কামেই হওক বা বেয়া কামেই হওক, বহুতে শনিদেৱক পূজা কৰে। শনিদেৱক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। তেওঁ দৃষ্টিৰ পৰা হাত সাৰিবলৈ সকলোৱে তেওঁক প্ৰণাম কৰে। কিন্তু শনিদেৱৰ পূজাৰ সময়ত এনে কিছুমান নিয়ম মানি চলিব লাগে, যি নিয়মে শনি দেৱতাক সন্তুষ্ট কৰিব পাৰি। আৰু শনি দেৱতাক পূজা কৰোঁতে সেই নিয়মসমূহ পালন নকৰিলে শনি দেৱতাৰ বিৰূপ পৰিণতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। দৰ্শকবৃন্দ, কিছু লোকে বিশ্বাস কৰে যে শনি দেৱতাৰ কুপদৃষ্টি যাৰ ওপৰত পৰে সেইজনৰ জীৱন ধ্বংস হৈ যায়, জীৱনত বহু ধৰণৰ সমস্যা আহিবলৈ ধৰে। কোৱা হয় যে শনিক যিজনে সঁচা মনেৰে কিবা বিচাৰে তাৰেই মনোকামনা শনি দেৱতাই পূৰ্ণ কৰে, আৰু শনি দেৱতাৰ সুদৃষ্টিত সেই ব্যক্তিজনৰ জীৱনৰ পথ সুগম হৈ উঠে। দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আমি জনাম যে কাইলৈ দিনটো আপোনাৰ কেনেকৈ যাব, অৰ্থাৎ জেঠ মাহৰ শেষৰ দিন আৰু শনিবাৰৰ দিনটো আপোনাৰ ৰাশিফলৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাম। কোনবোৰ ৰাশিৰ ওপৰত শনি দেৱতাৰ কুদৃষ্টি আছে আৰু কোনবোৰ ৰাশিৰ ওপৰত শনি দেৱতাৰ কুদৃষ্টি আছে সেই বিষয়ে জনাম, আৰু কুদৃষ্টিৰ পৰা হাত সাৰিবলৈ শনি দেৱতাক কেনেকৈ পূজা কৰিব লাগে সেই বিষয়ে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকবৃন্দ, ৰাশিকোণৰ দৃষ্টিৰ পৰা চাবলৈ গ'লে প্ৰথমটো ৰাশি হ'ল মেষ ৰাশি। এই ৰাশিৰ লোকসকলৰ পৰিয়ালত চিকিৎসাৰ খৰচ বাঢ়িব, আৰু আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰে লৈ ঘূৰাই নিদিয়ে। আজিৰ দিন ফূৰ্তি কৰাৰ বহুত ভাল হ'ব। এইবাবে আপুনি নিজৰ মন পচন্দৰ কামক আপুনি অৰিহণা যোগাব পাৰিব আৰু কাম কৰি মজা পাব। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাক লগত কথা পাতোঁতে অধিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যাৰ ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। যদি আপুনি নিজৰ জীৱন সংগীৰ সৰু সৰু কথাসমূহক গুৰুত্ব প্ৰদান নকৰে, তেন্তে তেখেতে আপোনাক বেয়া পাব পাৰে। মানসিক শান্তি বহুত গুৰুত্বপূৰ্ণ হয় এক সুস্থ শৰীৰৰ বাবে। শান্তিৰ বাবে আপুনি কোনো বাগিচা, নিৰ্জন ঠাইত, মন্দিৰ অথবা নদীৰ পাৰত প্ৰকৃতিৰ সোৱাদ লওক, যাৰ জৰিয়তে আপুনি মানসিক শান্তি লাভ কৰিব, যাৰ ফলত আপোনাৰ স্বাস্থ্য উন্নতি হ'ব। প্ৰিয় দৰ্শক, ৰাশিফলৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে দ্বিতীয়টো ৰাশি হ'ল বৃষ ৰাশি। নিজৰ শক্তি আৰু ঊৰ্জাৰে আনক সহায় কৰিবলৈ ব্যৱহাৰ কৰক। মনত ৰাখিব, এই পাৰ্থিৱ শৰীৰৰ কোনো মহত্ব নাই যদিহে আপুনি কাৰো উপকাৰ কৰিব নোৱাৰে। আৰ্থিক দৃষ্টিৰ ফালে চালে আপোনাৰ আজিৰ দিনটো ঠিক ঠাক যাব। আজি আপোনাৰ ধন লাভ হ'ব, কিন্তু ইয়াৰ বাবে আপুনি কাম কৰাটো অপৰিহাৰ্য হৈ পৰিব। ঘৰুৱা বিষয়সমূহত অধিক সমস্যাই দেখা দিব, আৰু আপুনি কথা দিয়া ধৰণে এই বিষয়টোক গুৰুত্ব দিয়ে যে এক ধুনীয়া খবৰৰ বাবে আজিৰ দিনটো শুভ হ'ব, যিটো খবৰে আপোনাক প্ৰসন্নতা আৰু আনন্দৰে ভৰাই পৰিব। এই দিনটো বহুত ভাল হ'ব। আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষবোৰ ভালকৈ চালি জাৰি চাওক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বৰ ধনাত্মক প্ৰভাৱ পৰিব। আজি আপোনাৰ জীৱন সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব। আপোনাৰ কথাত গুৰুত্ব নিদিয়াৰ বাবে আজি আপুনি ঘৰৰ মানুহখিনিৰ ওপৰত খং কৰিব পাৰে, যাৰ ফলত আপোনাৰ ঘৰত মানসিক অশান্তি
অশান্তিৰ লগতে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব। ৰাশি কোণৰ দৃষ্টিৰ পৰা চাবলৈ গ'লে তৃতীয়টো ৰাশি হ'ল মিথুন ৰাশি। নিজকে সদায় উৎসাহিত কৰাই ৰাখিবৰ বাবে নিজৰ কল্পনাসমূহত ধুনীয়া আৰু উৎসাহী ছবি বনাই ৰাখক। আপোনাৰ ভৱিষ্যতক সমৃদ্ধ কৰিবৰ বাবে আপুনি অতীতক যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপৰ ফল আজি পাব। আত্মীয়ৰ পৰা সহযোগ লাভ কৰিব আৰু মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰিব। সপোনত যদি কিছুমান সমস্যা দেখা পায় সেইসমূহ আপুনি আপোনাৰ সংগীৰ লগত আলোচনা কৰক আৰু সময় অতিবাহিত কৰক। কাম সোনকালে শেষ কৰি ঘৰলৈ যোৱাটো আপোনাৰ বাবে বহুতেই ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ লোকবোৰ সুখী হ'ব। আপুনিও সতেজ অনুভৱ কৰিব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তৰ সময়খিনি বহুত সহজভাৱে সন্মুখীন হ'ব। মাক দেউতাকক নোকোৱাকৈ আজি আপুনি আপোনাৰ ঘৰলৈ বিভিন্ন বস্তু আনিব পাৰে। ফলস্বৰূপে আপোনাৰ ঘৰত এক ধনাত্মক পৰিৱেশৰ সৃষ্টি হ'ব, যাৰ জৰিয়তে ঘৰখন আনন্দমুখৰ হৈ পৰিব আৰু মানসিক সন্তুষ্টি আপুনি লাভ কৰিব। এতিয়া আহিছো কৰ্কট ৰাশিলৈ। আপোনাৰ প্ৰত্যেককে সহায় আৰু সাহায্য কৰিব বিচৰাৰ ইচ্ছা আপোনাক বেয়াভাৱে ভাগৰুৱা কৰি তুলিব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব। অন্য লোকক আগতে দিয়া পইচা আজি আপুনি ঘূৰাই পাব পাৰে, অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰিব। সন্তানৰ পঢ়া শুনাৰ ওপৰত ধ্যান দিয়ক আৰু ভৱিষ্যতৰ যোজনাৰ ওপৰত পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। অবৈধ সম্পৰ্কই আপোনাৰ মান সন্মান শেষ কৰি দিব পাৰে। ঘৰৰ সৰু সদস্যসকলৰ লগত আজি আপুনি ফুৰিবলৈ যাব পাৰে। আপুনি নিজৰ জীৱন সংগীৰ কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অসহজ অনুভৱ কৰিব। আজিৰ দিনটো আপোনাৰ বাবে এটা লেখত ল'বলগীয়া দিন হ'ব। আপোনাৰ আজি বন্ধু আৰু আত্মীয়ৰ লগত চিনেমা চাবলৈ যোৱা পৰিকল্পনা হ'ব পাৰে। দৰ্শকবৃন্দ, আপোনালোকে যদি ভিডিঅ'টো ইমানলৈকে চাই আছে, ভিডিঅ'টোত লাইক এটা দিব আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। দৰ্শকবৃন্দ, এতিয়া আহিছো সিংহ ৰাশিৰ ফলাফলৰ মাজলৈ। বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত ফূৰ্তি তামাচাৰে ভৰপূৰ যাত্ৰাই আপোনাক বহুতো সুখানুভূতি দিব। আজি আপোনাৰ সহকৰ্মী কোনোবা এজনে আপোনাৰ মূল্যৱান বস্তু চুৰি কৰিব পাৰে। সেইবাবে আজি আপুনি নিজৰ বস্তুৰ প্ৰতি অলপ বেছি সজাগ হ'ব। পৰিয়ালৰ সদস্যসকলৰ ভাল উপদেশৰ বাবে আপুনি মানসিক হতাশা কম অনুভৱ কৰিব। ই এক ঔষধ হিচাপে কাম কৰিব। কোনোবা মনোগ্ৰাহী ব্যক্তিৰ লগত দেখা হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব যিবোৰ আপুনি শৈশৱতে কৰি ভাল পাইছিল। আজি আপোনাৰ মা দেউতাই আপোনাৰ জীৱন সংগীক কিছু ভাল কথা ক'ব পাৰে আৰু আপোনালোকৰ সম্পৰ্কটোৰ কিছু নতুন নাম পাব পাৰে। আৰু যদি আপোনাৰ বৈবাহিক জীৱন হয় তেনেহ'লে আপোনাৰ দিনটো বহুত শুভ যাব। দৰ্শকবৃন্দ, ৰাশিফলৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এতিয়া আহিছো কন্যা ৰাশিৰ ফলাফলৰ মাজলৈ। আজি আপোনাৰ কাষত বহুত উৰ্জা অথবা শক্তি থাকিব, কিন্তু কামৰ আৰ্থিক হেঁচাই আপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। কোৰ্টত চলি থকা আৰ্থিক সম্বন্ধীয় কেছত আজি আপুনি জয়লাভ কৰিব পাৰে, যাৰ ফলত আপোনাৰ ঘৰলৈ লক্ষ্মীৰ আগমন ঘটিব। আপোনাৰ বন্ধুৱে আপোনাক এনেকুৱা সময়ত পৰিত্যাগ কৰিব যেতিয়া আপোনাৰ তেখেতক সকলোতকৈ বেছি প্ৰয়োজন হৈছিল। এনেকুৱা বন্ধুৰ পৰা আজি আপুনি দূৰত থাকিব। যিসকল লোক এতিয়ালৈকে অকলশৰীয়া হৈ আছিল তেওঁলোকে আজি বিশেষ ব্যক্তিৰ সংগ লাভ কৰিব আৰু এনেকুৱা মানুহৰ পৰা বিৰত থাকক যিয়ে আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আঘাত দিব পাৰে।
আপুনি সুখেৰে ভৰা বিবাহিত জীৱনৰ গুৰুত্ব আজি বুজি পাব। আজি আপোনাৰ ধন বঢ়াৰ সম্ভাৱনা আছে। ইয়াৰ কাৰণ অতীতত আপুনি কিছুমান বিনিয়োগ কৰিছিল, যি বিনিয়োগ আজি আপুনি লাভৰ সৈতে লাভ কৰিব। দৰ্শকবৃন্দ, ৰাশিকোণৰ দৃষ্টিৰ পৰা এতিয়া আমি আগবাঢ়ো আহকচোন তুলা ৰাশিৰ ফলাফলৰ মাজলৈ। আপোনাৰ প্ৰত্যেককে সহায় আৰু সাহায্য কৰা ইচ্ছাৰ বাবে আপুনি আজি বেয়াকৈ ভাগৰুৱা অনুভৱ কৰিব। আৰ্থিক নিৱেশৰ বাবে আজি এক বহুত ভাল দিন, কিন্তু উচিত পৰামৰ্শ অনুযায়ী নিৱেশ কৰক। আপোনাৰ হাঁহি খিকিন্দালি কৰাৰ স্বভাৱৰ বাবে সামাজিক মিলাপ্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আপুনি আজি ৰোমান্টিক ভাৱনা আৰু সপোনত উটি ভাহি থাকিব। বস্তু আৰু মানুহক সোনকালে চিনিব পৰা দক্ষতাৰ বাবে আপোনাক সদায়ে আনতকৈ আগবঢ়াই দিব। আপোনাৰ জীৱন সংগীৰ লগত আজি আপুনি এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব, যি দিনত আপুনি সকলো সমস্যাৰ পৰা মুক্তি লাভ কৰিব। দিনটোৰ শেষৰ ফালে আজি আপোনাৰ কোনোবা এজন বিশেষ ব্যক্তিৰ মনত আহিব, যিয়ে অতীতত আপুনি বিশেষভাৱে লৈছিল, আৰু সেই বিশেষ ব্যক্তিজনৰ কথা মনত পৰি আপুনি মানসিকভাৱে ভাগি পৰিব পাৰে। এতিয়া আহিছো বৃষ ৰাশিৰ ফলাফলৰ মাজলৈ। হাঁহিমুখীয়া আত্মীয়বোৰৰ লগত সময় অতিবাহিত কৰিলে আপোনাৰ হতাশা কম হ'ব আৰু আপোনাক বহুত আৰাম দিব। আপুনি বহুত ভাগ্যৱান যে আপোনাৰ এনেকুৱা আত্মীয় আপোনাৰ লগত আছে। আজি আপোনাৰ সহোদৰে আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহঁতক সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব। পাছলৈ সেই বিপদ আপোনাৰ সোনকালেই দূৰ হ'ব। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ অহা সংবাদে আপোনাৰ মন ৰোমাঞ্চিত কৰি তুলিব। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্য ৰূপত প্ৰদান কৰিব লাগিব। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব। যি আপুনি শুনিব বিচাৰি আছিল সেইসমূহ আজি শুনিবলৈ পাব। জীৱন সংগীৰ লগত আপুনি নিজৰ মনৰ সকলো কথা ভাগ বতৰা কৰিবৰ বাবে ভৰপূৰ সময় পাব। আজি যদি আপোনাৰ কাম বেছি নাই, তেন্তে আপুনি ঘৰৰ বস্তুৰ মেৰামতি কৰাত সময় দিব পাৰিব, যিয়ে নেকি আপোনাৰ ঘৰখনলৈ শান্তি কঢ়িয়াই আনিব পাৰে। দৰ্শকবৃন্দ, ৰাশিফলৰ দৃষ্টিকোণৰ পৰা এতিয়া আহিছো ধনু ৰাশিৰ ফলাফলৰ মাজলৈ। বহুত বেছি মানসিক হেঁচা আৰু ভাগৰ আপোনাৰ বাবে অসুবিধাৰ কাৰণ হ'ব পাৰে। স্বাস্থ্যক ভালে ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। আপোনাৰ ধন ক'ত খৰচ হৈ আছে সেই পৰিমাণ আপুনি দৃষ্টি দি থাকিব লাগিব, নহ'লে অদূৰ ভৱিষ্যতে সমস্যাৰ উদ্ভৱ হ'ব পাৰে। আপোনাৰ জ্ঞান পিপাসু মনটোৰ বাবেই নতুন বন্ধু বনোৱাত সহায় হ'ব। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰি তুলিব। আজি জীৱন সংগীৰ লগত আপোনাৰ সময় অতিবাহিত কৰিবৰ বাবে হাতত পৰ্যাপ্ত সময় থাকিব। আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত বেছি সুখী হৈ যাব। অন্যৰ হস্তক্ষেপ আপোনাৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ নিকটতম কোনোবা পুৰণি বন্ধুক লগ পাই আজি অতীত ৰোমন্থন কৰি সুখ অনুভৱ কৰিব। দৰ্শকবৃন্দ, এতিয়া আহিছো মকৰ ৰাশিৰ ফলাফললৈ। স্বাস্থ্যৰ প্ৰতি অলপ অধিক যত্ন লোৱাটো দৰকাৰ। আজি আপোনাৰ অৰ্থ খৰচ কৰিবৰ দৰকাৰ নহ'ব, কাৰণ ঘৰৰ কোনোবা ডাঙৰজনে আপোনাক পইচা দিব পাৰে। ঘৰত ভালকৈ চলি থাকিবলৈ সকলোৰে লগত মিলিজুলি কাম কৰক। আজি আপোনাৰ জীৱন লগৰীৰ পৰা কিছু লোকচানৰ সন্মুখীন হ'ব, কিন্তু তেখেতে আপোনাৰ সেই কৰ্মসমূহ কৰি দিব যি কৰ্মসমূহৰ পৰা আপুনি আৰ্থিকভাৱে লাভান্বিত হ'ব। এই দিনটোত আপুনি বহুত কিবা কিবি কৰিব বিচাৰিব পাৰে,
কিন্তু যদি আপুনি কামসমূহ পেলাই থৈ তেন্তে নিজকে বেয়া লাগিবলৈ আৰম্ভ কৰিব। কিন্তু এনে কিছুমান কাম আপুনি পেলাই নথব, যিসমূহ কাম কৰিবলৈ নাপাই আপুনি নিজকে বেয়া লাগিবলৈ আৰম্ভ কৰিব। ভগৱানক বিশ্বাস ৰাখক, মানসিক হিংসাৰ পৰা দূৰত থাকক। আপুনি মানসিক শান্তি লাভ কৰাৰ লগতে স্বাস্থ্যৰ সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব। দৰ্শকবৃন্দ, এতিয়া আহিছো কুম্ভ ৰাশিৰ ফলাফলৰ মাজলৈ। আপোনাৰ বিনম্ৰ স্বভাৱৰ বাবে সকলোৱে প্ৰশংসা কৰিব। কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। চন্দ্ৰৰ স্থিতিৰ বাবে আজি আপোনাৰ ধন বিনা কাৰণত বস্তুৰ ওপৰত খৰচ হ'ব। যদি জীৱনত আপুনি ধন সঞ্চয় কৰিব বিচাৰে তেন্তে হয়তো আপোনাৰ জীৱন সংগী অথবা মা-দেউতাৰ লগত এই বিষয়ে আলোচনা কৰিব পাৰে। আপোনাৰ মা-দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। নিজৰ কিবা কথা প্ৰমাণ কৰিবলৈ গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত মতবাদৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে আপোনাৰ সংগীৰ বুজোৱাত আপুনি শান্ত হ'ব। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আপুনি আজিৰ দিনটো ভালকৈ অতিবাহিত কৰিব পাৰিব। আপুনি অনুভৱ কৰিব যে বৈবাহিক জীৱন সঁচাকৈ আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিছে। নিবনুৱাসকলৰ বাবে আজি মন পছন্দৰ চাকৰি পোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে। আপুনি নিজৰ পছন্দ, প্ৰয়াস আৰু কষ্ট বঢ়াই দিয়াটো প্ৰয়োজন আছে, যাৰ জৰিয়তে আপুনি মনত যিটো ভাবি আছে সেইটো প্ৰাপ্তি কৰিব পাৰিব। দৰ্শকবৃন্দ, ৰাশিফলৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এতিয়া আহিছো মীন ৰাশিৰ মাজলৈ। নিজৰ স্বাস্থ্যৰ বিষয়ে প্ৰয়োজনতকৈ অধিক চিন্তা নকৰিব। এইটো বেমাৰৰ সকলোতকৈ ডাঙৰ ঔষধ। আপোনাৰ ভাল চিন্তাধাৰাই আপোনাৰ বেয়া চিন্তাধাৰাক পৰাজিত কৰিব। অতিৰিক্ত ধন আপুনি ৰিয়েলত এটেচ বা নিৱেশ কৰিব পাৰিব।